ভুলৰ বাবে উমৰাংচুৰ মৃত্যু গহ্বৰত সোমাল ৯জনকৈ শ্ৰমিক দিছপুৰৰ আশিক ধন্য কণিকা হুজাইৰ ৰাজ চলে নেকি ডিমা হাছাও উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ CEM দেৱলাল গাৰ্লুছাৰ পত্নী হোৱাৰ বাবে গুৰু গোসাঁই নামানি চলাই আছে নেকি অবৈধ কয়লা খনি NB নিউজে চলালে এক গ্ৰাউণ্ড জিৰো ৰিপৰ্ট এয়া ডিমা হাছাওৰ 3 কিলো আৰক্ষী চকীৰ সন্মুখৰ পথৰ দৃশ্য কণিকা হুজাইয়ে চলোৱা অবৈধ কয়লা সৰবৰাহ হয় এই পথেৰে মই বৰ্তমান উপস্থিত আছো 3 কিলো আৰক্ষী চকীৰ সন্মুখত আৰু সন্মুখতে পাৰ হৈ যোৱাৰ ৰাস্তা সেই ৰাস্তাত আছো আৰু এইটো ৰাস্তাৰে দিনে ৰাতিয়ে পাৰ হয় কণিকাৰ যি কোলা সাম্ৰাজ্যৰ কোলা হীৰাৰ ট্ৰাকসমূহ কিন্তু কুম্ভকৰ্ণৰ নিদ্ৰাপ 3 কিলো আৰক্ষী চকী চাওক পথৰ বিধ্বস্ত অৱস্থা কয়লা পৰিবাহী ট্ৰাক পাৰ হোৱাৰ ফলতেই পথে লৈছে বিধ্বস্ত ৰূপ 3 কিলোৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগত থকা এইখন পাহাৰতেই জমা কৰে অবৈধ কয়লা পাহাৰ কাটি সমতল কৰিছে কণিকা হুজাই সাংগু পাংগুই এই ঠাইখিনিতেই কয়লা জমা ৰাখি প্ৰেৰণ কৰে ভিন্ন প্ৰান্তলৈ কণিকাৰ যি কোলা সাম্ৰাজ্য হে কোলা সাম্ৰাজ্যলৈ আমি সোমাই আহিছো 3 কিলোৰ পৰা প্ৰায় 10 কিলোমিটাৰ পাহাৰৰ ওপৰত আমি ইতিমধ্যে আছো আৰু মই দেখুৱাইছো এয়া সমতল কৰি লৈছে পাহাৰৰ যি উখ বুকু আছিল হেয়া বুকু উদং কৰি এয়া কৰি লৈছে সমতল ভূমি আৰু ইয়াতে ষ্টক কৰা হয় কোলা হীৰাসমূহ আৰু ইয়াৰ পৰাই ৰাজ্যৰ বিভিন্ন স্থানলৈ বা বহিৰাজ্যলৈ ইয়াৰ পৰা সৰবৰাহ কৰে কোলা কয়লা ডিমা হাছাওৰ পাহাৰ এনেদৰে কাটি তহিলং কৰিছে কণিকা হুজাই এণ্ড কোম্পানীয়ে পাহাৰ কাটি পথু নিৰ্মাণ কৰিছে কণিকা হুজাইয়ে আমি NB নিউজৰ টিমটো আহি ইতিমধ্যে গাৰ্লুছাৰ পত্নী কণিকাৰ যি সাম্ৰাজ্য সেই সাম্ৰাজ্যৰ এক নিজান পাহাৰৰ ভিতৰতে প্ৰৱেশ কৰিছে আৰু ইতিমধ্যে আমি ইয়ালৈ সোমাইছো আৰু এটা কথা উল্লেখ কৰিব লাগিব যে পাহাৰৰ বুকু সমান কৰি পাহাৰ উদং কৰি এনেদৰে নিৰ্মাণ কৰি লৈছিল তেওঁলোকে পথ আৰু যোনটো পথ নেকি আপুনি এবাৰ আহিলে দ্বিতীয়বাৰ আহিবলৈ চিন্তা নকৰে পথ এইটো পথৰে কিন্তু কণিকাৰ যি কলা ব্যৱসায় হে ব্যৱসায় চলাই আহিছিলে আৰু হে আমি দেখুৱাইছো যি ৰাস্তা সেই ৰাস্তা ইতিমধ্যে যি কলামাটি যে অঘটন হৈছিল তাৰ পিছত দেখা গৈছে এনেদৰে তেওঁলোকে মাৰ্কিং কৰি দিছে যাতে কোনো হেৰাই নাযায় গতিকে এনেদৰে চলাই আহিছিল কণিকাই তেওঁৰ কোলা সাম্ৰাজ্যৰ কোলা বেহা উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ CEM দেৱলাল গাৰ্লুছাৰ পত্নী কণিকা হুজাইয়ে পাহাৰৰ গছ কাটিও পথ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে CM দেৱলাল গাৰ্লুছা আৰু তেওঁৰ পত্নী কণিকাৰ কোলা উদ্যানৰ প্ৰতিটো পৃষ্ঠা আমি দেখুৱাই যাম NB নিউজৰ দৰ্শকক কলা হীৰাৰ ৰমৰমীয়া বেহাৰ সমান্তৰাল হিচাপে কণিকা আৰু কণিকাৰ তেওঁৰ বাহিনীয়ে কি চলাইছিলে ঘন জংগলত হেয়া দৃশ্য আবদ্ধ হৈছে কেমেৰা পাৰ্চন পবিত্ৰৰ কেমেৰাত লেন্সত আৰু মই দেখুৱাইছো ঘন জংগলৰ ভিতৰত যি মূল্যৱান গছ আছিল গছ গছনি আছিল হেয়া কাটি তহলিং কৰি পেলাই যি ৰাস্তা নিৰ্মাণ কৰিছে হেয়া ৰাস্তা আমি দেখুৱাই আছো আৰু এনেদৰে যি মূল্যৱান গছসমূহ হেয়া গছসমূহ কাটি পেলাই চোৰাং ব্যৱসায় চলাই আহিছিলে দেৱলাল গাৰ্লুছাৰ পত্নী কণিকা আৰু তেওঁৰ যি টিম আছিল বা যি দল আছিল চোৰাংচোৱা দল সেই দলে চলাই গৈছিলে দীৰ্ঘদিন ধৰি এক এনেকুৱা কাঠৰ চোৰাং ৰমৰমীয়া উমৰাংচুৰ 9জন শ্ৰমিক নিখোজ হোৱা কয়লা খনিৰ নিচেই কাষতেই আছে কয়লাৰ বহুকেইটা অবৈধ কুৱেৰী লালমাটিৰ যি অবিভক্ত গুহা বা অবিভক্ত কুৱাৰী আৰু সেই কুৱাৰীৰ নিচেই কাষত আছে এনেদৰে শতাধিক যি কুৱাৰী অবৈধ কুৱাৰী তেনেকুৱা কুৱাৰী আছে আৰু মই দেখুৱাইছো এনেদৰে কুৱাৰীৰ পৰাই আজি অবৈধ কয়লাখনৰ সেই কয়লাখন চলি আহিছিলে আৰু এনেদৰে এতিয়ালৈকে যিসকল শ্ৰমিক ইয়াত কাম কৰিছিলে অবৈধ কয়লা খনি আৰু কয়লা বেলেগ কয়লা খনি এটা আৰু এনেদৰে এতিয়ালৈকে এনেদৰে কয়লাসমূহ ইয়াত জমা কৰি ৰখা হৈছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যি ওচৰৰ যি অবিভক্ত গুহাটোৰ চাৰিওফালে কিন্তু এনেকুৱা
শৰো অধিক কিন্তু এনেকৈ অবৈধ কয়লা খনি আছে গতিকে ইয়াৰ পৰাই কিন্তু নিৰ্গত হৈছে সেই অবিভক্ত গুহাটোত যি পানী নিষ্কাশনৰ কাৰণে যি ব্যৱস্থা কৰা হৈছে এফালে পানী নিষ্কাশন কৰা হৈছে কিন্তু ওচৰত থকা যি অবৈধ যি কয়লা খনি কেইটা আছে তাৰ পৰা কিন্তু পানী তাত সৰবৰাহ হৈছে সেইকাৰণে হয়তো আজিৰ দিনটোলৈকে যি আবদ্ধ হৈ থকা শ্ৰমিক কেইটাক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই প্ৰশাসনে হওক বা NDRF হওক বা SDRF বাহিনী কিন্তু ইয়াৰ পাছতো ডিমা হাছাওৰ উমৰাংচুৰ মৃত্যু গহ্বৰ ৰেড হল মাইনিং কাণ্ডত ৰৌ বৰালীক ৰেহাই দি পুথি খলিহনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে দিছপুৰে ৰাজ্য চৰকাৰৰ সেউ সংকেত নোপোৱাকৈ কেনেকৈ ইমান দিনে কণিকা হুজাই চলাই থাকিব পাৰিছে অবৈধ কয়লাৰ খনন ভিডিঅ' জাৰ্নেলিষ্ট পবিত্ৰৰ সৈতে ডিমা হাছাওৰ পৰা বিজু গাঁওখোৱা আৰু বাহৰুল ইছলাম NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা